হেল্ল' এভৰিৱান ই কুহিবাত চায়েন্সলৈ মই প্ৰাঞ্জল ছাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই যি পেৰামেডিকেল পৰীক্ষা আহি আছে বা মানে যি পেৰামেডিকেল এন্ট্ৰেন্স আহি আছে এই পেৰামেডিকেল এন্ট্ৰেন্সৰ লগত জড়িত কিছুমান কুৱেশ্যন ডিছকাছ কৰিবলৈ ওলাইছোঁ। আজি বিশেষকৈ বায়'লজি যিটো এনভাইৰনমেণ্ট এণ্ড ইক'লজি পৰ্চন আছে এই এনভাইৰনমেণ্ট এণ্ড ইক'লজি পৰ্চনৰ পৰা মই কিছুমান কুৱেশ্যন লৈ আহিছোঁ। এইবিলাক কুৱেশ্যন পৰীক্ষাত খুব সঘনে অহা দেখিবলৈ পোৱা যায়। অতি সহজ কুৱেশ্যন, কিন্তু পৰীক্ষাত আমাৰ বহুত কি হয়, আমি কনফিউজ হওঁ। গতিকে আজি আমি এই কুৱেশ্যনসমূহ সলভ কৰিব ট্ৰাই কৰোঁ আহক। যদি আমি 10টা কুৱেশ্যন সলভ কৰিব ট্ৰাই কৰিম, তেতিয়াহ'লে তোমালোকে কিমান নম্বৰ পোৱা আমাক কমেণ্ট ছেকশ্যনত জনাবা। গতিকে আমিও গম পাম বা তোমালোকে নিজেও গম পাবা যে তোমালোকক কিমানখিনি লেভেল তোমালোকে আহি পাইছা। ঠিক আছে, বেছি সময় নষ্ট নকৰি আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এ পায়োনিয়াৰ স্পেচিছ ইন প্ৰাইমাৰী ছাকচেছন অন বেয়াৰ ৰক। যে চোৱা, আমি ক'ৰবাত ধৰা এটা বহুত কি হ'ল, কোনোবা এটা জেগাত ধৰি লোৱা একদম অনলি মানে এনেকুৱা পাহাৰ ধৰণৰ আছে, য'ত মানে পাহাৰ আছে মানে গছ গছনি নাই, অনলি জাষ্ট শিলৰ পাহাৰ। ধৰি লোৱা শিলৰ পাহাৰ আছে একদম, তাত তোমাৰ গছ গছনি সৃষ্টি হবলৈ যিটো প্ৰচেছ, তাত মানে শিলত কি হ'ব, লাহে লাহে ডাইৰেক্টটো গছ নগজে। সেই শিলবিলাকত লাহে লাহে কি হ'ব, তোমাৰ বহুত কিবা কিবি প্ৰক্ৰিয়া হৈ পেলাই এই ছাকচেছন হৈ পেলাই কি হ'ব, ফাইনেলিহে বহু লাখ লাখ বছৰ পিছতহে ফাইনেলি আমি ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পাম, হয় নে নহয়? গতিকে এই যিটো প্ৰাইমাৰী মানে ইয়াত যিটো মেইনলি সুধিছে আমাক, যে প্ৰাইমাৰী ছাকচেছন প্ৰাথমিক পৰ্যায়ত যিটো তাত তোমাৰ তাত কিবা এই শিলবিলাকৰ ওপৰত কিছুমান যিটো গ্ৰ' হ'ব, যিটো ছাকচেছন হ'ব, হা, সেই প্ৰচেছটোত চবতকে মানে ইম্পৰ্টেণ্ট তলৰ কোনটো স্পেচিছ, যে ফাৰ্নছ, লাইকেনছ, মছেছ, গ্ৰাছেছ। গ্ৰাছ মানেতো ঘাঁহ হয়, ফাৰ্নছ মানে তোমাৰ খুব সম্ভৱ ঢেকীয়া হ'ব লাগে। গতিকে আৰু বাকী মানে কোনটো হ'ব অকণমান চিন্তা কৰা। গতিকে ফাৰ্ন হ'বনে, গ্ৰাছটো নহয় আৰু ডাইৰেক্ট মানে গমে পাই, শিলৰ ওপৰততো ডাইৰেক্ট গ্ৰাছ নগজে, হয় নে নহয়? শিলৰ ওপৰতো ডাইৰেক্ট তুমি ঘাঁহ বন মানে ডাইৰেক্ট গ্ৰাছ গজিব, গতিকে মানে গ্ৰাছ নহয়। বাকী কেইটা কি হ'ব চিন্তা কৰা অকণমান। যে যিসকলে এনভাইৰনমেণ্টেল ইক'লজি পঢ়িছা, নিশ্চয় তোমাৰ মানে গম পাইছা যে এইটো কি হ'ব, এনচাৰটো তোমাৰ লাইকেন হ'ব, নে নহয়? গতিকে এইটো বস্তু মনত ৰাখিবা, লাইকেনটো কি হয়, এটা ইম্পৰ্টেণ্ট হয়, স্পেচিছ হয়। যে lichens are pioneer species on bare rock as they can survive harsh condition and initiate soil formation by breaking down rock. গতিকে এই কি হ'ব, লাহে লাহে এই যিটো শিল আছিল, এই শিলটোকে লাহে লাহে কি কৰিব, ভাঙি দিব। ভাঙি পেলাই লাহে লাহে ইয়াত কি হ'ব, তোমাৰ সৰু সৰু কিছুমান এই ধৰণৰ কিবা কিবি মানে ফৰ্মেশ্যন হ'ব, আৰু তাৰপিছত লাহে লাহে কি হ'ব, ডাঙৰ গছ অলপ আহিব, আৰু ডাঙৰ আহিব, আৰু ফাইনেলি কি হ'ব, আমাৰ তোমাৰ হাবি জংঘল হ'ব তোমাৰ, গতিকে আমাৰ গতিকে একদম প্ৰাইমাৰী ছাকচেছন, ছেকেণ্ডাৰী ছাকচেছন, টাৰচিয়াৰী ছাকচেছন, এই ধৰণৰ বহু ছাকচেছনৰ বিষয়ে তোমালোকে নিশ্চয় পঢ়িছা। নিশ্চয়, যিহেতু তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা বা পাছ কৰিবা, গতিকে তোমালোকে নিশ্চয় প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰচিয়াৰী ছাকচেছনৰ বিষয়ে পঢ়িছা। তাৰে প্ৰাইমাৰী ছাকচেছন কি কৰে, লাইকেনে বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে। গতিকে নেক্সট কেছ দ্য টাৰ্ম বায়'ডাইভাৰ্চিটি হটস্পট। গতিকে বায়'ডাইভাৰ্চিটি হটস্পটৰ বিষয়ে আজি অকল এনভাইৰনমেণ্ট এণ্ড ইক'লজি বুলি নহয়, নিউজ পেপাৰ বা কিবা কিবি আহিয়ে থাকে। The term biodiversity hotspot refer to areas that are the biodiversity hotspot কাক কোৱা হয়, যে rich in mineral। যদি কোনোবা এটা ঠাইত বহুত খনিজ পদাৰ্থ বেছি থাকে, তাক আমি বায়'ডাইভাৰ্চিটি হটস্পট বুলি কওঁ নেকি? prone to natural disaster, যে য'ত বহুত কিবা কিবি আমাৰ মানে প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে, তাক আমি বায়'ডাইভাৰ্চিটি হটস্পট বুলি কওঁ নেকি? ৰিচ ইন স্পেচিছ বাট আণ্ডাৰ থ্ৰেট। গতিকে যিখিনি জেগাত বহুত বিভিন্ন বিভিন্ন ধৰণৰ আমি প্ৰজাতি দেখিবলৈ পাওঁ, বেলেগ বেলেগ জীৱৰ প্ৰজাতি দেখিবলৈ পাওঁ, কিন্তু সেইবিলাক সেইবিলাক কি হয়, সংকটজনক অৱস্থাত আছে, অৰ্থাৎ মানে তেওঁলোকৰ মানে লাইফটো মানে বা জীৱনটো মানে সংকটজনক অৱস্থাত আছে। আমি সেইটো কওঁ নেকি? নে কভাৰ্ড বাই ডেজাৰ্ট, নে যিবিলাক আমাৰ একদম মৰুভূমি এলেকা আছে, আমি সেইবিলাকক আমি বায়'ডাইভাৰ্চিটি হটস্পট বুলি কওঁ। গতিকে অকমান নামটোৰ পৰাই গম পাই যে চোৱা, বায়' মানে হৈছে আমাৰ লিভিং, হয় নে নহয়? আৰু ডাইভাৰ্চিটি মানে কি মানে ভিন্নতা। গতিকে আমাৰ যদি আমি চাওঁ যে ইয়াত অনলি লিভিং অৰ্গেনিজমৰ অপশ্যন থকা এটাই আছে, যিটো হৈছে আমাৰ অপশ্যন চি, ৰিচ ইন স্পেচিছ, য'ত আমি তাত মানে বহুত ভিন্নতা দেখিবলৈ পাওঁ, আৰু জীৱৰ ভিন্নতা দেখিবলৈ পাওঁ। কিন্তু এই জীৱসমূহ কি আছে, তোমাৰ এই জীৱসমূহৰ মানে সংকটজনক থ্ৰেট আছে তেওঁলোকৰ মানে, আমাৰ আমি উচ্ছেদ কৰিছো, আমি পাহাৰ কাটিছো, আমি জংঘল মানে বিলাক আমি ধ্বংস কৰিছো, তাৰ ফলত কি হৈছে, সেই জীৱবিলাকৰ জীৱনৰ প্ৰতি সংকট নামি আহিছে। গতিকে সেইবিলাক কি হ'ব, তোমাৰ সেইবিলাক আহিব কি বায়'ডাইভাৰ্চিটি হটস্পটৰ আণ্ডাৰত আহিব। আমাৰ ইণ্ডিয়াত বায়'ডাইভাৰ্চিটি হটস্পট আছে নে নাই তোমালোকে কমেণ্ট কৰা। ইণ্ডিয়াৰ
যে আচ্ছা কোৱেশ্যনটো অকমান উল্টা-পাল্টা হ'ল। হোৱাট ইজ দ্য নেম অফ বায়োডাইভাৰ্চিটি হটস্পট প্ৰেজেন্ট ইন ইণ্ডিয়া? গতিকে আমাৰ ভাৰতবৰ্ষত থকা মানে আমাৰ ইণ্ডিয়াত থকা বায়োডাইভাৰ্চিটি হটস্পট কেইটা আছে, এটা আছে নে দুটা আছে নে কি আছে, তোমালোকে কমেন্ট কৰা আৰু লগতে যদি জানা নামকেইটা লিখিবা। ইণ্ডিয়াত থকা বায়োডাইভাৰ্চিটি হটস্পট কেইটাৰ নাম তোমালোকে কমেন্ট সেকশ্যনত যোনে যোনে জানা মোক লিখি দেখুওৱা। হা, নেক্সট কি আছে চোৱা, ৰিচ ইন স্পেচিছ বাট আণ্ডাৰ থ্ৰেট। বায়োডাইভাৰ্চিটি হটস্পট আৰ ৰিজিয়নছ উইথ এ হাই লেভেল অফ এণ্ডেমিক স্পেচিছ, যিটো এটা বিশেষ এণ্ডেমিক স্পেচিছ মানে এটা স্পেচিছ যদি সেই জাগাটোতে পোৱা যায় অনলি, তাক আমি এণ্ডেমিক স্পেচিছ বুলি ক'ব পাৰো। এটা চিগনিফিকেণ্টলি থ্ৰেটেন বাই হিউমেন এক্টিভিটি। হিউমেন এক্টিভিটি মানে আমাৰ যি মানুহৰ যি আমাৰ প্ৰকৃতি ধ্বংস প্ৰক্ৰিয়া, এই প্ৰকৃতি ধ্বংস প্ৰক্ৰিয়াৰ ফলত আমাৰ যি মানে সেই জীৱসকলৰ জীৱনলৈ কিছু সংকট নামি আহিছে নহয়। গতিকে আমাৰ সেইটো যে কি তোমাৰ বায়োডাইভাৰ্চিটি। নেক্সট কুৱেশ্যন কি আছে, হুইচ অফ দ্য ফলোইং ইজ নন বায়োডিগ্ৰেডেবল পলুটেন্ট? তলত দিয়া কোনটো এটা নন বায়োডিগ্ৰেডেবল, অৰ্থাৎ মানে মানে তোমাৰ মানে সেই নহয় আৰু ডেমেজ নহয় তোমাৰ মানে সি মানে বহু বছৰ বছৰ ধৰি পেলাই সি যেনেকে আছে তেনেকে থাকি যায়, আৰু লগতে সি কি কৰে এটা প্ৰদূষক হয় নে নহয়, এটা কি হয় এটা প্ৰদূষক হয়। এই তলত দিয়া কোনটো প্ৰদূষকে কি কৰে আমাৰ তোমাৰ মানে নন বায়োডিগ্ৰেডেবল হয়, যে নৰ্মেলি আমাৰ মানে পৰিৱেশত তাৰ ডিগ্ৰেডেশ্যন বা তাৰ মানে সি পচিও নাযায়, সি মানে তাৰ একোৱে নহয়, সি যেনেকে আছে তেনেকে থাকে। তো কি হ'ব যে ভেজিটেবল হৈছে আমাৰ যদি শাক পাচলি যিবিলাক আমি অকমান 2-3 দিন থৈ দিওঁ, এসপ্তাহ থৈ দিওঁ, তাত কি হয় সি পচি পেলাই ডেমেজ হৈ যায়। তাৰপিছত তোমাৰ কি হয় যে প্লাষ্টিক, পেপাৰ, পেপাৰো তুমি যদি মাটিত থৈ দিয়া বেছি দিন নাথাকে। কাপোৰো কি হয় মানে ডেমেজ হৈ যায়, কিন্তু প্লাষ্টিক প্লাষ্টিক যদি তুমি 10 বছৰৰ ক'ৰবাত মাটিৰ তলত থৈ দিছা পুতি পেলাই, সি যেনেকে আছে তেনেকে থাকিব। সেইকাৰণে কি হৈছে নন বায়োডিগ্ৰেডেবল পলিথিন। Plastic is non-biodegradable and persists in the environment for hundreds of years and causing pollution. Next case, the major cause of ozone layer depletion is, গতিকে ইয়াত চবকেইটাই কম বেছি পৰিমাণে কি কৰে অজন লেয়াৰ ডিপ্লিশ্যন কৰাত সহায় কৰে বা মানে কৰে। প্ৰত্যেকটোৱে কৰে, CO2 হওক, CH4 হওক, CF6 হওক বা মানে কেঁচুটো হওক। কিন্তু আমাক মানে মেজৰলি আমাক যদি আমি চাবলৈ যাওঁ, ধৰক কোনটো হ'ব তোমাৰ আমাৰ কি হ'ব CFC হ'ব তোমাৰ জানা যে ক্লৰ'ফ্ল'ৰ' কাৰ্বন। কাৰণ সেইকাৰণে আমাৰ এই যিবিলাক আমাৰ মানে ৰেফ্ৰিজাৰেটৰ আছিল, আমাৰ যিবিলাক ঘৰৰ ফ্ৰিজ আছিল, এই ফ্ৰিজ বিলাকৰ পৰা নৰ্মেলি এই CFC বিলাক বেছিকৈ ৰিলিজ হৈছিলে। সেইকাৰণে বৰ্তমান CFC তোমাৰ মানে ৰিলিজ কৰাটো বেন কৰিছে। গতিকে আমাৰ কি হ'ব যে CFC, the chlorofluorocarbon releases from refrigerators and aerosols break down ozone molecule in the stratosphere. গতিকে বাকীকেইটাও কিন্তু কৰে, কিন্তু সেইটো বেছিকে কৰে। Which of the following is an example of an ex situ conservation method? গতিকে ex situ আৰু in situ কি আছিল, কিন্তু আমি পাইছো কি তোমাৰ দুটা মেথড, এটা হৈছে ex situ মেথড, এটা হৈছে কি তোমাৰ in situ। যে ex situ কি আছিল আৰু in situ কি আছিল? যে ex situ হৈছে তোমাৰ এনেকুৱা এটা মেথড যে কিবা এটা ধৰা তোমাৰ জীৱ আছে, কিবা এটা অৰ্গেনিজম আছে, ইয়াৰ এইটো ঘৰ হয় নহয়, তাৰ জীৱন সংকট নামি আহিছে, তাৰ কি তাৰ মানে লাইফত থ্ৰেট আহিছে, তুমি তাত কি কৰিছা, তাৰ নিজৰ ঘৰতে চাৰিওফালে তুমি ইয়াত কি কৰিছা মানে প্ৰটেকশ্যন দিছা। ইয়াত কিবা ধৰা তুমি 4টা পুলিচ লগাই দিছা, দি পেলাই তাক তুমি প্ৰটেকশ্যন দিছা। তাৰ নিজৰ থকা জেগাখিনিতে তাক নিজৰ ঘৰতে প্ৰটেকশ্যন দিছা কাৰণে সেইটো কি হ'ব তোমাৰ ইন সিটু কনজাৰভেশ্যন। তুমি তাক কি কৰিলা, তাৰ পৰা আনি পেলাই তাক তোমাৰ থানাত ৰাখি দিলা, তুমি থানাত বঢ়িয়াকে পুলিচৰ আণ্ডাৰত তাক তুমি ৰাখি দিলা, সেইটো কি হ'ব তোমাৰ এক্স সিটু। ইন সিটু কি হ'ল, তাৰ ঘৰতে চাৰিওফালে তুমি তাক মানে ৱাল দি হয়তো তুমি পুলিচ দি কিবা দি তাক প্ৰটেক্ট কৰিলে, সেইটো হ'ব কি তোমাৰ ইন সিটু। তাৰ নিজৰ জাগাতে কৰিলা কাৰণে সেইটো ইন সিটু, আৰু তাক লৈ আহি পেলাই থানাত ৰাখিলা, ক'ৰবাত ৰাখিলা, সেইটো হ'ব কি তোমাৰ এক্স সিটু। ইয়াত আমাৰ সুধিছে কি তোমাৰ হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এক্স সিটু কনজাৰভেশ্যন মেথড? তলত দিয়া কোনটো এক্স সিটু কনজাৰভেশ্যন মেথড? চোৱা, এতিয়া যিবিলাক আমাৰ তোমাৰ নেচনেল পাৰ্ক আছে, মানে য'ত মানে তাৰ প্ৰাকৃতিক পৰিৱেশত সেই জীৱবিলাকক কি কৰা হয়, সংৰক্ষণ কৰা হয়। গতিকে নেচনেল পাৰ্ক আমাৰ এক্স সিটু নহয়, এইটো কি ইন সিটু হ'ব। ছেক্ৰেড গ্ৰুপ মানে যিবিলাক তোমাৰ আমাৰ আমাৰ মানে পবিত্ৰ আমাৰ কিছুমান গছ গছনি থাকে ন, পবিত্ৰ গছ গছনি যিবিলাক, সেই পবিত্ৰ গছ গছনিবিলাকক আমি কি কৰো, সেৱা কৰো, পূজা কৰো। সেইবিলাককো কি হয়, আমি তোমাৰ সেইবিলাকো তোমাৰ এক্স সিটুৰ আণ্ডাৰত নাহিব। গতিকে ৱাইল্ড লাইফ চেঞ্চুৰীও কি হয়, ছেমে হয়। নেচনেল পাৰ্কত কি হ'ব চিড বেংক। চিড বেংক মানে য'ত আমি কি কৰো, আমাৰ এই গছৰ চিড বিলাক, বীজবিলাক আমি কি কৰো, আনি পেলাই বেলেগ জেগাত সংৰক্ষণ কৰো। গতিকে আমাৰ কি হ'ব চিড বেংক। Ex situ conservation involves conserving species outside their natural habitat such as seed banks in or zoos. জুও কি হয় এটা ex situ এক্সাম্পল হয়।
ইউট্ৰফিকেশ্যন ইজ কজড বাই এক্সেচিভ ইউজ। যোনে যোনে ইউট্ৰফিকেশ্যন নাই পঢ়া বা যোনে যোনে ইউট্ৰফিকেশ্যন নাজানা, তোমালোকে একদম চাই ল'বা, এটা ইম্পৰ্টেণ্ট টপিক হয় যে হাৰ্বিচাইডছ, পেষ্টিচাইডছ আৰু ডিটাৰজেন্ট এণ্ড ফাৰ্টিলাইজাৰ, যে ইউট্ৰফিকেশ্যন কজড বাই এক্সেচিভ ইউজ অফ, যে এই ইউট্ৰফিকেশ্যন কিহৰ কাৰণে নৰ্মেলি আমি হোৱা দেখিবলৈ পাওঁ। ফলত চোৱা, আমি হাৰ্বিচাইড ইউজ কৰিলে হয় নেকি, পেষ্টিচাইড ইউজ কৰিলে হয় নেকি, নে ডিটাৰজেন্ট বা তোমাৰ ফাৰ্টিলাইজাৰ ইউজ কৰিলে হয়। যে গতিকে এন্টিবায়টিকটো ডাইৰেক্ট নহয় বুলি আমি গমেই পাব পাৰো, নহয় এন্টিবায়টিক নহয় আমাৰ। গতিকে পেষ্টিচাইডৰ ফলত নৰ্মেলি আমাৰ এইটো হোৱাৰ চান্স কম থাকে, কাৰণ কি হ'ব, যিবিলাক আছে অৰ্গেনিজম বিলাক কি হ'ব, মৰি যায়। হাৰ্বিচাইডটো নহয় বাৰু। গতিকে আমাৰ কি হ'ব, তোমাৰ ডিটাৰজেন্টছ এণ্ড আমাৰ কি হ'ব, মেইনলি ফাৰ্টিলাইজাৰ। গতিকে ফাৰ্টিলাইজাৰৰ ফলত কি হয়, তোমাৰ আমাৰ ইউট্ৰফিকেশ্যনত সহায় হয়। যে দিছ কন্টেন্ট ফসফেটছ এণ্ড নাইট্ৰেটছ ডেট কজ এলগেল ব্লুম, এলগেল ব্লুম ইন ৱাটাৰ বডিজ লিডিং টু অক্সিজেন ডিপ্লিশ্যন এণ্ড ডেথ অফ দ্য একুৱেটিভ লাইফ। গতিকে আমাৰ চাপজ এটা পুখুৰী আছিল, নহয়, এটা পুখুৰী আছিল, তাত কি হ'ব, বহুত কিবা এলগেল ব্লুম বিলাক কি হ'ব, এলগি বিলাক গ্ৰ' হৈ যাব, হৈ পেলাই কি হ'ব, সি নিজে তাৰ পৰা কি কৰিব, অক্সিজেন বিলাক লৈ ল'ব। চাপজ তোমাৰ ঘৰত সোমাই পেলাই তোমাৰ ঘৰৰ বস্তুবিলাক যদি মই চব লৈ লওঁ, তেতিয়া কি হ'ব, তোমালোকৰ দিগদাৰ হ'ব নহয়। ঠিক সেইদৰে এই যিবিলাক ৱাটাৰত মানে পানীত থকা যিবিলাক অৰ্গেনিজম আছে, ইয়াত যদি কিছুমান বেলেগ বস্তু আহি যায়, যিয়ে তাত থকা গোটেই অক্সিজেন খিনি লৈ লয়, তেতিয়া কি হ'ব, ইয়াত থকা যিবিলাক মাছ চাছ আছে কি হ'ব, সেইবিলাক মৰি যাব নে নহয়। গতিকে এই প্ৰচেছটোৰ ফলত কি হয়, সেইবিলাক যিবিলাক একুৱেটিক অৰ্গেনিজম আছে সেইবিলাক কি হয়, মানে মৰি যায় বা প্ৰব্লেম ফেচ কৰে তেওঁলোকে। হুইচ গেছ ইজ প্ৰাইমাৰিলি ৰেছপনচিবল ফৰ দ্য গ্ল'বেল ৱাৰ্মিং। তলত দিয়া মানে কোনটো গেছ মেইনলি কি হয়, গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ৰেছপনচিবল হয়। এইটো একদম চিম্পল কুৱেশ্যন, তোমালোকে নিজে হোমৱৰ্ক হিচাপে মই দিলোঁ এইটো, এইটো হোমৱৰ্ক, তোমালোকে নিজে সলভ কৰিব ট্ৰাই কৰা। নেক্সট কুৱেশ্যন আছে কি, হুইচ অফ দ্য ফলোয়িং প্ৰেক্টিচেছ কন্ট্ৰিবিউট দ্য বায়'লজিকেল মেগনিফিকেশ্যন অফ এ হাৰ্মফুল সাবষ্টেন্সেস। গতিকে হুইচ অফ দ্য ফলোয়িং প্ৰেক্টিচেছ কন্ট্ৰিবিউটছ টু দ্য বায়'লজিকেল মেগনিফিকেশ্যন অফ হাৰ্মফুল সাবষ্টেন্সেস। গতিকে এইটো অকণমান কুৱেশ্যনটো হাৰ্ড হয় বাৰু, যোনে জানা বাৰু জানা, ঠিক আছে, মই এইটো তোমালোকক হোমৱৰ্ক হিচাপে আজি 10টা কুৱেশ্যন মই 2টা হোমৱৰ্ক হিচাপে দিলোঁ। লাগিলে নেক্সট যদি তোমালোকে এনচাৰ কৰিব নোৱাৰা, নেক্সট মানে সিহঁত মই আলোচনা কৰি দিম, বা PDF তোমালোকে পাই যাবা। মানে আমাৰ যিটো কুইপাত চাইন্স বুলি চেনেল আছে, কুইপাত কুইপাত চাইন্স নামৰ যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে, কুইপাত চাইন্স নামৰ যিটো তোমাৰ টেলিগ্ৰাম চেনেল আছে, তাত তোমালোকে জইন কৰিবা, আৰু তাত এই PDF বিলাক পাবা। PDF-ত এনচাৰটো দিয়া থাকিব, হা, PDF-ত এনচাৰটো তোমালোকৰ দিয়া থাকিব। গতিকে চোৱা, নেক্সট কুৱেশ্যনটো চোৱা, দ্য পিৰামিড অফ এনাৰ্জি ইন এনি ইক'চিষ্টেম ইজ অলৱেজ আচ্ছা, তোমালোকে এই এনভাইৰনমেন্ট ইক'লজিত এই ধৰণৰ পিৰামিড দেখা পাইছা ন, যে চাপোজ ধৰা ইয়াত তোমাৰ মানে প্ৰাইমাৰী আছিল, ইয়াত তোমাৰ ছেকেণ্ডাৰী আছিল, ছেকেণ্ডাৰী ইয়াত টাৰচিয়াৰী, চাপোজ তোমাৰ মানে আমি এই ধৰণৰ পিৰামিড বিলাক বহুত বনাও ন। উম সেইটো কি হয়, তোমাৰ মানে ইয়াত এই যিটো আমাৰ ক'ত গ'ল এইটো কৈছে, ইনভাৰ্টেড হলে এইটো হ'ব, তাৰপিছত অলৱেজ আপৰাইজ হলে কি হ'ব, আপৰাইজ হলে এইটো, হা, তাৰপিছত তোমাৰ কি হ'ব, যে অলৱেজ আপৰাইট নট ডিফাইন। গতিকে যিবিলাক এনাৰ্জি, যিবিলাক পিৰামিড আছে, য'ত আমি মেইনলি এনাৰ্জি কনচিডাৰ কৰি পিৰামিডটো বনাওঁ, সেইটো কি হ'ব, তোমাৰ আমাৰ কি ধৰণৰ আমি পাম, দেখিবলৈ পাম, যে অলৱেজ ইনভাৰ্টেড, চামটাইমছ আপৰাইট, চামটাইমছ ইনভাৰ্টেড। নৰ্মেলি বহুতে হয়তো চামটাইমছ দুটা আছে কাৰণে এইটো দি আহিব, কিন্তু এইটো কি হ'ব, তোমাৰ অলৱেজ আপৰাইট হ'ব তোমাৰ। কাৰণ কি হয়, যে এনাৰ্জি নৰ্মেলি তোমালোকে পাইছে যে এটা 10% ল পাইছে এটা, নহয়, যে কি হয়, যে এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যাওঁতে কি হয়, এনাৰ্জিটো তোমাৰ কি হয়, লছ হয়, নহয়। ইয়াত যদি 100 আছিল, ইয়াত কি থাকিব, 90 থাকিব, ইয়াত কি থাকিব, 80 থাকিব, নহয়। যদি এনাৰ্জি লছ হৈ আছে, গতিকে এইটোতকে এইটো কি হ'ব, কম হ'ব, এইটোতকে এইটো কি কম হ'ব। গতিকে আমাৰ এনচাৰ কি হ'ব, তোমাৰ চি হ'ব। এনচাৰ হ'ব আমাৰ কি চি। চোৱা, যে এনাৰ্জি ডিক্ৰিজেছ এট each trophic level due to a loss as heat, so the pyramid of energy is always upright. চাবা, এইটো বস্তু মনত ৰাখিবা, যে চাপোজ আমি কি আমি 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 কি খাওঁ, আমি প্লেন্টক খাওঁ নে নহয়, আমি গছ গছনিৰ পৰা পোৱা ফল ফল খাওঁ নে নহয়। ইয়াত চানৰ পৰা যিখিনি এনাৰ্জি আহিছিল, তাৰে সেই এনাৰ্জি খিনিৰ কিবা অলপ লছ হৈ পেলাই কি হ'ব, আমাৰ যিটো নেক্সট মানে ধৰা চাপোজ এটা ধৰা মানে ছাগলী, এই ছাগলীটো গছৰ পাত খালে, এই ছাগলীলৈ মানে গোটেইখিনি এনাৰ্জি ট্ৰান্সফাৰ নহয়। ইয়াত ই যদি 100 পাইছিলে, ইয়ালৈ কি হ'ব, 90হে ট্ৰান্সফাৰ হ'ব, নে নহয়।
ইয়ালৈ 90 ট্ৰান্সফাৰ হ'ব। এই ছাগলীটোক চাপ'জ এটা বাঘে খালে হয় নে নহয়, বা কিবাই খাই দিলে, সেই মানে ধৰা তুমি টাইগাৰ খালে, ইয়ালৈ ডাইৰেক্ট 90 ট্ৰান্সফাৰ নহয়, ইয়ালৈ কি হ'ব 80 ট্ৰান্সফাৰ হ'ব। গতিকে কি হৈছে, যদি এনাৰ্জিটো লাহে লাহে কমি যাই আছে, গতিকে আমি যদি ইয়াৰ প্লেনটোৰ এনাৰ্জি চাওঁ, আমাৰ কি হ'ব, তলৰ বেছটো ডাঙৰ হ'ব, এইটো নহয়, তলৰ বেছটো ডাঙৰ হ'ব। তাৰ যদি ছাগলীটো চাওঁ আমি, ইয়াত কি হ'ব, তোমাৰ ইয়াত বেছটো ইয়াত কম হ'ব। তাৰ যদি আমি ইয়াত টাইগাৰত চাওঁ, এইটো কি হ'ব, তোমাৰ আৰু বেছটো কম হ'ব। গতিকে এনেকে কি হ'ব, ষ্টেপ বাই ষ্টেপ কি হ'ব, এইটো কম হৈ হৈ যাই থাকিব। গতিকে সেইকাৰণে কি হয়, তোমাৰ অলৱেজ আপৰাইট হয়। And the last question, which of the following pairs is incorrectly matched? Biosphere reserve, in situ conservation, zoos ex situ conservation, cryosphere in situ আৰু botanical garden ex situ। গতিকে আগত যিটো মই কনচেপ্ট বুজাই দিছিলো ex situ কি in situ কি, সেইটো যোনে যোনে বুজি পাইছা, সেইটো কুৱেশ্যন নিজে সলভ কৰিব অকমান ট্ৰাই কৰা। চ' বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানে কি, মানে যিবিলাক আমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে, আজিকালি বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক, এইবিলাক ছেমে বস্তু হয় নে নহয়, অকণমান জাষ্ট মাত্ৰ তাৰ কিছুমান ক্ৰাইটেৰিয়া বেলেগ বেলেগ থাকে। গতিকে মানে তাৰ যিকোনো আমি জীৱসমূহক যদি তাত নিজৰ জীয়াই থকা জেগাত সংৰক্ষণ কৰো, তাক মানে কিছুমান আমি বায়োস্ফিয়াৰ ৰিজাৰ্ভ, নেশ্যনেল পাৰ্ক আদি বিভিন্ন ধৰণৰ নাম দিওঁ। তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে যে নেশ্যনেল পাৰ্কত আমি হায়েষ্ট লেভেল অফ আমি প্ৰটেকশ্যন দিওঁ এজ কম্পেয়াৰ টু ৱাইল্ড লাইফ মানে চেঞ্চুৰী। গতিকে এইটো কি হ'ব, তোমাৰ ইনচিটু কনজাৰ্ভেশ্যন হ'ব। আমাক ইয়াত ইনকাৰেক্ট সুধিছে ন, গতিকে এইটো কাৰেক্টলি মেচ হৈ আছে। জুচ কি হয়, যিবিলাক আমাৰ চিৰিয়াখানা আছে এইবিলাক কি এক্সিটো হয়। বাঘটো যিটো আমি চিৰিয়াখানাত দেখিব পাইছো, তাৰ অৰিজিনেল ঘৰ নহয় ন, তাক বাহিৰৰ পৰা আনি পেলাই কি কৰিছে, তাত ৰাখিছে। বটানিকেল গাৰ্ডেন এক্সিটো কনজাৰ্ভেশ্যন, গতিকে আমাৰ যিবিলাক বটানিকেল গাৰ্ডেন আছে, তাত আমি গছডাল আমি বেলেগৰ পৰা আনি তাত ৰুইছো, বিভিন্ন বস্তু বেলেগৰ পৰা আনি ৰুইছো, কি হ'ব এক্সিটো কনজাৰ্ভেশ্যন। গতিকে ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কি হ'ব, আমাৰ তোমাৰ এইটো ভুল হ'ব আমাৰ। গতিকে আমাৰ কি হ'ব, এইটো ইনকাৰেক্টলি মেচ হ'ব। আমাৰ এনচাৰ হ'ব কি তোমাৰ, আমাৰ cryopreservation. Cryopreservation is an ex situ method where gametes, seeds or embryo are stored at low temperature. গতিকে তোমালোকে 10টা কুৱেশ্যনৰ কিমানটা কৰিব পাৰিলে কমেন্ট ছেকশ্যনত জনোৱা। আৰু তোমালোকৰ মানে কিবা যদি জানিব লগা আছে, কিবা যদি বুজি পোৱা নাই কমেন্ট ছেকশ্যনত ক'ব পাৰা। আজিলৈ ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ। থেংক ইউ।